This is a very important notification has come from Government of Assam, Office of the Director, Elementary Education, Assam, Kailipara, Guwahati, and you can see here the lots of points here. One, two, the several points here. We are going to break down these points. So আপোনালোকে থাকিব ইয়াতে কানেক্ট হৈ পেলাই এই ভিডিঅ'টোত স্কিপ কৰিলে কথাখিনি বুজি নাপাব তো চাওক ইয়াতে এইখন নটিফিকেশ্যন আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আৰু পঠিয়াই দিছে প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে আৰু নাম্বাৰ 2 ইনস্পেক্টৰ অফ স্কুলছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং আৰু নাম্বাৰ 3 ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং আৰু ইয়াতে ছাবজেক্টটো আমি ইয়াতে চাম গোটেইখিনি কথা আৰু যিখিনি কথা ইয়াতে ইংলিছত আচলতে দিয়া আছে আমি এই কথাখিনিৰ অসমীয়া মিনিংখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কি কি কথা আচলতে কোৱা হৈছে আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে ইয়াতে চাওক বিষয়টো দিছে সুমোটো WPC নম্বৰ 5/2025 মহামান্য সুপ্ৰিম কোৰ্টে চিটি 100 বাই ষ্ট্ৰেছ কিট পে প্ৰাইজৰ সন্দৰ্ভত বিভাগীয় কাৰ্যপন্থা বাস্তৱায়নৰ ক্ষেত্ৰত তো ইয়াতে এটা মাননীয় মহামান্য সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ আছে সেই অৰ্ডাৰটো বিভাগীয় কাৰ্যপন্থা বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত এই চিঠিখন আহিছে তো চাওক ইয়াতে লিখিছে উল্লেখিত বিষয়ৰ প্ৰতি আপোনাক জনাওঁ যে মহামান্য ভাৰতীয় সুপ্ৰিম কোৰ্টে সুমোটো ৰিট পিটিশ্যন চিভিল নম্বৰ 5/2025 চিটি 100 বাই ষ্ট্ৰেছ কিট পে প্ৰাইজত শিশুসকলৰ সুৰক্ষা আৰু পথাৰৰ কুকুৰৰ আতংকৰ পৰা সৰ্বসাধাৰণৰ সংৰক্ষণৰ বাবে ততালিকে বহু গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে এই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে মাননীয় সুপ্ৰিম কোৰ্টৰ আদেশৰ তৎক্ষণাত কাৰ্যকাৰিতা নিশ্চিত কৰিবলৈ এক বিস্তৃত বিভাগীয় কাৰ্যপন্থা প্ৰস্তুত কৰিছে সংলগ্ন কপি ইয়াতে দিছে এনেক্সাৰ 8 সেইমতে তলত উল্লেখিত বিষয়সমূহৰ ক্ষেত্ৰত আপোনাৰ অধীনস্থ সকলো শিক্ষানুষ্ঠানৰ মাধ্যমে তৎক্ষণাত প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগে এতিয়া আমি আহিছোঁ সেই পইণ্ট যি দুটা পইণ্ট দিয়া হৈছে ইয়াতে প্ৰথম পইণ্টটো আমি লৈছোঁ প্ৰথম পইণ্টটো ইয়াতে কৈছে বিদ্যালয়সমূহৰ পৰিসৰ সুৰক্ষিত কৰাৰ বাবে তৎক্ষণাত কৰিবলগীয়া কাম কাজৰ বিষয়ে আপোনাৰ দপ্তৰৰ দ্বাৰা সমন্বয় সাধন কৰিব আৰু চৰকাৰী পত্ৰত উল্লেখ কৰা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিদ্যালয় ভিত্তিক বিস্তাৰিত প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিব নম্বৰ 2 দিছে আপোনাৰ অধীনত থকা প্ৰতিখন শিক্ষানুষ্ঠানৰ নোডেল অফিচাৰ হিচাপে মনোনীত হ'ব লাগিব মনোনয়ন আদেশত মহামান্য সুপ্ৰিম কোৰ্টৰ উক্ত আদেশত উল্লেখ থাকিব উক্ত আদেশ উল্লেখ থাকিব লাগিব আৰু শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰাটো আমাৰ দায়িত্ব বুলি স্পষ্ট কৰা হ'ব লাগিব ইয়াৰ লগতে তলত দিয়া ফৰ্মেট অনুসৰি বিদ্যালয় ভিত্তিক তালিকা সফ্ট কপি এক্সেল আৰু হাৰ্ড কপি ততালিকে দাখিল কৰিব তো ইয়াতে আমি দাখিল কি কৰিব লাগে সেইটো আমি অকমান চাবলৈ চেষ্টা কৰিছোঁ ইয়াতে আছে নেম অফ দ্য ডিষ্ট্ৰিক্ট নেম অফ দ্য স্কুল নেম অফ দ্য নোডেল অফিচাৰ ডেজিগনেশ্যন ডিটেইল অফ দ্য নোডেল অফিচাৰজনৰ ইয়াতে ডিটেইলছ লাগিব তেওঁৰ ডেজিগনেশ্যন কণ্টেক্ট নাম্বাৰ ইমেইল ID আৰু ৰিমাৰ্কছ এইখিনি বস্তু ফিল আপ কৰিব লাগিব তাৰ তলত আৰু অকমান কথা আছে আমি সেইখিনিও ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ ওপৰত উল্লেখিত সকলো কাৰ্যসূচীৰ সংমিশ্ৰিত কনসোলিডেটেড প্ৰতিবেদন 11 ডিচেম্বৰ 2025ৰ ভিতৰত এই অধিদপ্তৰলৈ দাখিল কৰিব যাতে পৰৱৰ্তীভাৱে চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা যায় মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশৰ প্ৰতি মান্যতা জনাই উল্লেখিত নিৰ্দেশসমূহ অত্যন্ত জৰুৰী আৰু বাধ্যতামূলক বুলি গণ্য কৰা হ'ব তো দেখিছে আপোনালোকে যিখিনি কথা ইয়াতে ক'লে সেই কথাখিনিৰ প্ৰতিবেদনখিনি আপোনালোকে যলৈকে আহিছে এই চিঠিখন তেওঁলোকে আপোনাৰ 11 ডিচেম্বৰৰ পূৰ্বে বা 11 ডিচেম্বৰ 2025ৰ ভিতৰত অধিদপ্তৰলৈ দাখিল কৰিবলৈ কথাখিনি কোৱা হৈছে